নমস্কাৰ। আজি মই এটা ঔষধ দেখাম। এই ঔষধটো চাওকচোন। এইটো কিছুসকলে চিনি পাব আৰু কিছুসকলে নাপাব। এইটো লিভাৰ আৰু গেছৰ কাৰণে বিৰাট ভাল। এইটো বনৌষধি গছ হয়। এই ঔষধটোৰ প্ৰথম মোক ঘৰত কিতাপ এখন আছিলে। মই কিতাপখনত চাওঁতে ইয়াৰ নামটো পাহৰিলোঁ, ইয়াৰ নামটো কি আছিলে। এই কিতাপত মই চাইছিলোঁ, কিন্তু এইটো বহুত বিষয়ে লিখা আছিলে। তাৰপিছতে হঠাতে মোৰ লগৰ আৰু এজনে খাই থকা দেখা পালোঁ। যেতিয়া পোৱাৰ লগে লগে মই চালোঁ, এইটোতো মোক কিতাপখনত থকা ঔষধৰ গছডালেই হয়। তাৰপিছতে কি কৰিলোঁ, খোৱা আৰম্ভ কৰিলোঁ। খোৱা আৰম্ভ কৰাৰ লগে লগে মোৰ গেছ আৰু লিভাৰটোৰ কাৰণেও ভাল আৰু খুব ভোক লগায়। এই ঔষধটো বিৰাট ভাল। এইটো মই কিতাপতো পাইছিলোঁ কিন্তু। আৰু এই ঔষধটো আপোনালোকে যদি খাব পাৰে, আপোনালোকৰ গেছৰ লিভাৰৰ কাৰণে কিন্তু খুবেই বহুত ভাল হ'ব। আৰু আপোনালোকে পৰিমাণ চাব পাৰে। কিন্তু তামোল, চিখৰ, গুটকাৰ এইবোৰ এনি টাইম খাই থাকিলে নহ'ব। কিন্তু সেইবিলাক বস্তু কমাব লাগিব। তেতিয়া আপোনালোকে নিজেই গম পাব, পেট একদম গুৰগুৰণি নকৰে। এইটো মই খুন্দিম, মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই খুন্দি ইয়াৰ ৰসটো উলিয়াই কেনে খাম। গছটো চিনি পাবও পাৰে, নাপাবও পাৰে, কিন্তু এইটো গছ কিন্তু প্ৰায়ভাগে মেক্সিমাম আপোনাৰ 90% গম নাপায় এইটো ঔষধৰ কথা। গেছৰ কাৰণে বিৰাট ভাল। মই ৰাতিপুৱা খাওঁ এনেকৈ, কিন্তু সময় নাপাওঁ কাৰণে ৰাতিপুৱাই গাড়ী চলাই গুচি যাব লাগে। চলাবৰ কাৰণে সময় নাপাওঁ। আজি গাড়ী বন্ধ। আৰু মোৰ ঘৰ হৈছে নগাঁও ডিষ্ট্ৰিক্ট। মই এতিয়া ৰসটো উলিয়াম। এতিয়া মই ধুনীয়াকৈ চেপি দিম। কি ধুনীয়া, ৰসখিনিয়ে ভাল লাগে। মই যিকোনো ঔষধ খাবলৈ কাৰণে ভয় নকৰোঁ। মই আৰু অকণো হেৰি নকৰোঁ। যি ঔষধে নিদিয়ক, মই খাবলৈ কাৰণে প্ৰস্তুত। মই বহুত ভাল পাওঁ ঔষধ গছ বুলি ক'লে। এলোপেথিক হওক, বনৌষধি গছ হওক, মই বহুত ভাল পাওঁ। চাওক, বাছ এতিয়া চাওক, মই এই ঔষধখিনি এতিয়া খাই দিম। চাওক, পৰিয়ে গৈছে, দেখিছে দেখাওঁতে। এতিয়া মই এইখিনি খাই দিম। মজা। 1 সপ্তাহ যদি আপোনালোকে খাই দিব পাৰে, আপোনালোকৰ লিভাৰ কি, গেছ কি, বঢ়িয়া। আৰু সদায় ঔষধ খালে ভগৱানৰ নাম লৈ খাব লাগে। যিকোনো আৰু খোৱা বস্তু হওক, সদায় ভগৱানৰ নাম খাব লাগে। আৰু মই এতিয়া আপোনালোকক গছখিনি দেখাই দিম। এতিয়া জংঘলত গৈ আপোনালোকে চাব।